স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। বৰ্তমান ইলেকশ্যন যিহেতু ঘোষণা হৈ গৈছিলে আৰু তাৰ লগে লগে কোড অফ কণ্ডাক্ট এনফৰ্চ হৈ গৈছিলে আৰু সেইকাৰণে বহুতো পৰীক্ষা যিখিনি এডভাৰটাইজ হৈ গৈছিলে তাৰ পৰীক্ষা পাতিব নোৱাৰিলে। লাইক আপোনালোকৰ পুলিচৰ যিখিনি SI আছিলে বা আপোনালোকৰ শিক্ষকৰ কিছু সংখ্যক আছিলে, তাৰ লগত আপোনালোকৰ ADREৰ আছিলে। চ' এইবিলাক আপোনালোকৰ পৰীক্ষা নহ'ল। চ' সেইখিনি ইলেকশ্যন শেষ হোৱাৰ পাছতেই যিহেতু হ'ব। এতিয়া কথা হ'ল যে ইলেকশ্যন আপোনালোকৰ জুনৰ 6 তাৰিখলৈ কমপ্লিট কৰিবলৈ ইতিমধ্যে যিহেতু টাইমলাইন দিয়ে দিছে। ইয়াৰ মাজতে আপোনালোকৰ APSCৰ কিছুমান ৰিজাল্ট দি আছে, যেনেকৈ আজি ধৰি লওক AEGCL আৰু APDCLৰ ৰিজাল্ট দিছে, জুনিয়ৰ মেনেজাৰ তেনেকুৱা। এতিয়া কথা হ'ল যে যিখিনি পুলিচ আছিলে, ADRE আছিলে, শিক্ষক আছিলে, সেইখিনিৰ পৰীক্ষা কেতিয়া হ'ব আৰু সেই কথা লৈ পেলাই ইতিমধ্যে মানে সভাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ কৈছেই যে পৰীক্ষা কেতিয়া হ'ব। চ' এই বস্তুটো আমি একবাৰ চাই লওঁ আহোঁ। পুলিচৰ ইণ্টাৰভিউ হ'ব জুলাইত, শিক্ষকৰ ইণ্টাৰভিউ হ'ব জুলাইত, চতুৰ্থ তৃতীয় বৰ্গৰ চাকৰি ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত। আজিৰ পৰা যেতিয়া 2.5 বছৰ আগতে অসমত ইলেকশ্যন হৈছিলে, তেতিয়া মই অসমৰ ৰাইজক কৈছিলোঁ যে যদি বিজেপি চৰকাৰ আহে, আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কোনেও মোক বিশ্বাস কৰা নাছিলে যে 1 লাখ চাকৰি ক'ৰ পৰা হ'ব। আজি আপোনালোকে দেখিলে যে চাওঁতে চাওঁতে আমি 1 লাখ চৰকাৰী চাকৰি দি শেষ কৰিলোঁ। এতিয়া আমি কি সিদ্ধান্ত লৈছোঁ যে 1 লাখ চাকৰি আগত দিলোঁ, এতিয়া আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিম। আজিকালি চাকৰি বুলি ক'লে দালালো নাথাকে। পুলিচৰ ইণ্টাৰভিউ হ'ব জুলাইত, শিক্ষকৰ ইণ্টাৰভিউ হ'ব জুলাইত, চতুৰ্থ তৃতীয় বৰ্গৰ চাকৰি ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত। অৰ্থাৎ 1 লাখ চাকৰি শেষ কৰি এতিয়া আমি 1.5 লাখ চাকৰি দিবৰ কাৰণে গৈ আছোঁ। চ' আপোনালোকে দেখিলে পৰীক্ষা যিহেতু জুলাইত হ'ব আৰু ADREৰ মূলতে আপোনালোকৰ আগষ্টত হ'ব। চ' আগষ্ট মাহৰ কাৰণে আপোনালোকৰ ৰেডি থাকক, কাৰণ ADREতে হাইয়েষ্ট ভেকেঞ্চিজ আছে। গ্ৰেড 3 হওক লাগে গ্ৰেড 4 হওক, আপোনালোকৰ আগষ্টত পৰীক্ষা ৰিটেন পৰীক্ষাটো সেইটো হ'ব। আৰু ৰিটেন পৰীক্ষা হোৱাৰ পিছত ধৰি লওক আপোনালোকে এক্সপেক্ট কৰক যে নৱেম্বৰ ডিচেম্বৰ তেনেকুৱা মানলৈ আপোনালোকৰ ধৰি লওক যি কম্পিউটাৰ পৰীক্ষা হওক বা আপোনালোকৰ ইণ্টাৰভিউ হওক, যিটো মানে ছেকেণ্ড ফেজ পৰীক্ষাৰ, সেইটো আপোনালোকৰ হ'লে ধৰি লওক জানুৱাৰী ফেব্ৰুৱাৰী মানলৈ ধৰি লওক আপোনালোকৰ এপইণ্টমেণ্ট হৈ যাবগৈ পাৰে। চ' অলপমান দীঘলীয়া সময় এটা হ'ব। লগতে পুলিচৰ যিখিনি আছিলে, পুলিচৰ SI হওক বা এইখিনি তেনেকুৱাখিনিও হ'ব। আৰু লগতে APSCৰ যিহেতু কম্পিউটাৰ অপাৰেটৰৰ আবেদন চলি আছে, সেই তাৰো বৰ্তমান পৰীক্ষা তেনেকুৱা সময়তে হ'বগৈ। ইয়াৰ লগে লগে বহুখিনি আছে। এপেক্স বেংকৰ পৰীক্ষাৰ মানে যিহেতু পিছুৱাই দিছিলে ইলেকশ্যনৰ কাৰণে, সেইখিনিও তেতিয়াই হ'বগৈ। তাৰ লগে লগে অন্যান্য আৰু কিবাকিবি পৰীক্ষা কেইবাটাও আছে। চ' এই গোটেইবিলাক তেনেকুৱা সময়তে হ'বগৈ, কাৰণ এতিয়া মূলতে মেইনকেইটা যিহেতু কৈ দিছে, শিক্ষক হওক পুলিচ হওক, সেইখিনি জুলাইত হ'ব। আৰু ADREৰ মেইনলি ADREৰ কাৰণে চব মানুহ লাগি আছে আৰু ADRE পৰীক্ষাটোৱে বহুতে আশা কৰি আছে আৰু সেইটো ক্লিয়াৰলি কৈ দিছে যে আগষ্ট মাহত হ'ব। চ' আগষ্ট মাহৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন মানে নৰখাবই আৰু। প্ৰিপেৰেশ্যন সময় নাই ক'বলৈ গ'লে, এপ্ৰিলটো যাবৰে হ'ল আৰু মে' জুন জুলাই 3 মাহ আছে মাত্ৰ। আপোনালোকে প্ৰিপেৰেশ্যন যিখিনি আপোনালোকৰ ইয়াৰ পূৰ্বৰ যি চিলেবাছ আছিলে, সেই একে চিলেবাছতে আপোনালোকৰ পৰীক্ষা হ'ব। চ' GSটো আপোনালোকৰ ষ্ট্ৰং কৰক আৰু বাকীখিনি ধৰি লওক সেইখিনিতো অলপ চলপ জানেই আৰু চবেই। চ' ভালদৰে প্ৰিপেয়াৰ কৰক। আৰু মেইনলি আপোনালোকে যিসকলে উইথ কম্পিউটাৰ দিছে, সেইখিনিৰ ক্ষেত্ৰত আপোনালোকে কম্পিউটাৰটোৰ যি ৱৰ্ড আৰু এক্সেলটো ভালদৰে চাব। পাৱাৰ পইণ্টটো যদি নাজানে সেইটো অলপ চাই ল'ব। পাৱাৰ পইণ্টটো কম্পেৰেটিভলি ইজিয়ে হয়, কিন্তু ৱৰ্ড আৰু বিশেষকৈ এক্সেলটো ভালদৰে চাব, যাতে আপোনালোকৰ পৰীক্ষাত কোনো ধৰণৰ সমস্যা নহয় বা খেলিমেলি আপোনালোকৰ নহয়। চ' ADREটো বহুত ইম্পৰ্টেণ্ট এই বস্তুটোৰ কাৰণে, কাৰণ বহুতো ভাল ভাল পোষ্ট আছে, যিকেইটা কেইটামান পোষ্ট এনেকুৱা আছে হায়াৰ ছেকেণ্ডেৰী লেভেলতো আছে বা গ্ৰেজুৱেট লেভেলতো আছে, যে আপোনালোকে এটা প্ৰমোশ্যন পালে আপোনালোকে APSC থ্ৰুদি যি ৰিক্ৰুটমেণ্ট কৰে, তেনেকুৱা ধৰণৰ পোষ্ট পাব পৰা আপোনালোকৰ মানে চান্স আছে। অ'কে, এছিষ্টেণ্ট ভিডিঅ' থাকিব, এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ থাকিব, এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ থাকিব, অ'কে, জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ কোঅপাৰেটিভ ছ'চাইটিজ, অ'কে, ছাব ইনস্পেক্টৰ ফুড চিভিল ছাপ্লাই। তো যথেষ্টখিনি আপোনালোকৰ ভাল ভাল পোষ্ট আছে। চ' এইখিনিৰ ক্ষেত্ৰত আপোনালোকে ট্ৰাই কৰক, ভালদৰে আপোনালোকে প্ৰিপেয়াৰ কৰি পেলাই পৰীক্ষা দিয়ক। আৰু সিমানখিনিয়ে। চ' এইটোৱে আৰু শ্বেডিউলটো যিহেতু গম পাইছে, প্ৰিপেৰেশ্যন পূৰা দমে আপোনালোকে লাগি যাওক।
থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'তে আকৌ লগ পাম আজিলৈ ইমানেই